We want justice. We want justice. We want justice. Rocky Wilson, go back. Rocky Wilson, go back. হয় আমাৰ কাৱৈমাৰী হায়াৰ সেকেন্ডাৰীৰ অধীনত থকা খেলপথাৰৰ সাইডত যেটো কমিউনিটি হল আছে এই কমিউনিটি হলখন আজি দহক ধৰি ৰকিবুল হুছেইনৰ নেতৃত্বত এক প্ৰকাৰৰ গুণ্ডাগিৰি আৰু ভয় ভাবুকিৰে ৰাজীৱ ভৱন হিচাপে ব্যৱহাৰ কৰি আহিছিল আপোনালোকে এতিয়া যদি ঘুমাই চাব আপোনালোকে তাতে কংগ্ৰেছৰ বেনাৰ পোষ্টাৰ হোৰ্ডিং সব ইয়াতে পৰি আছে আজি আমাৰ এই খেলপথাৰৰ লগত জড়িত যিসকল লৰা মানে খেলৰ লগত জড়িত ক্ৰীড়াৰ লগত জড়িত এই লৰাসকলে কৈছে যে এইখন যেটা কমিউনিটি হলখনটো এটা কোনো পাৰ্টিৰ অফিচ হ'ব নোৱাৰে আমি কমিউনিটি হলখন আমি আমাৰ কাৰ্যালয় হিচাপে ব্যৱহাৰ কৰিব বিচাৰো কাৱৈমাৰী আঞ্চলিক স্পৰ্টছ এছ'চিয়েশ্যনে এই কমিউনিটি হলখন কাৰ্যালয় হিচাপে ব্যৱহাৰ কৰিব বিচাৰিছে তাৰ কাৰণে আমি ইয়াত গোট খাইছিলো তেনে অৱস্থাতে আজিৰ দিনতো ৰকিবুল হুছেইনৰ গুণ্ডা বাহিনীয়ে ইয়াত আমাক মাৰিবলৈ উদ্যত হৈছে আমাৰ এজন মুৰব্বী মফিজ মোৰ ককা হজ কৰি আহিছে এজন হাজি মানুহ বয়স্ক মানুহ তেখেতক মাৰিবলৈ তেখেতে একদম কংগ্ৰেছৰ গুণ্ডা বাহিনীসকল পুৰা গৰম হাইৰে আমি তাত কাজিয়া কৰিবলৈ আহা নাই যুদ্ধ কৰিবলৈ আহা নাই আমি কৈছো যদি এইটো তোমালোকৰ অফিচ তোমালোকৰ তাত কিবা কাগজ আছে বৈধ তোমালোকৰ নথিপত্ৰ আছে দেখুৱাই তোমালোকৰ অফিচ হিচাপে ব্যৱহাৰ কৰা আপোনালোকে ইয়াত গলে দেখিব যে এমএলএ নিজে ইয়াত আধাৰহিলা কৰিছে কমিউনিটি হল বুলি কমিউনিটি হলক মানে তেওঁলোকে ৰাজীৱ ভৱনলৈ পৰিণত কৰিছে আৰু এখন আপোনালোকে কাৱৈমাৰী আঞ্চলিক ক্ৰীড়া সন্থাৰ কাৰ্যালয় হিচাপে ব্যৱহাৰ কৰাৰ কাৰণে আমি বিচাৰিছো অলৰেডি যোৱা 22 নৱেম্বৰ 2024 তাৰিখে আমাৰ কাৱৈমাৰী আঞ্চলিক স্পৰ্টছ এছ'চিয়েশ্যনৰ ফালৰ পৰা কাৱৈমাৰী হায়াৰ সেকেন্ডাৰী প্ৰিন্সিপালক আমি অনুমতি বিচাৰি আবেদনো জনাইছো আজি কি কৰিছিলে আপোনালোকে আমি ইয়াত একলগ গোট খাইছো যে আমাৰ এইখন ৰাজীৱ ভৱন হ'ব নালাগে এইখন কাৱৈমাৰী আঞ্চলিক স্পৰ্টছ এছ'চিয়েশ্যনৰ কাৰ্যালয় হ'ব লাগে আমি এটাই দাবী জনাম যে অত বছৰে দহক ধৰি সামগ্ৰী সমষ্টিত যি এক প্ৰকাৰৰ ভয় আৰু সংকাৰ ৰাজনীতি চলি আছিল তাৰ ইতিমধ্যে আপোনালোকে দেখা পাইছে অৱসান ঘটিছে কিন্তু আমি এই ৰকি এণ্ড কোম্পানীৰ যি গুণ্ডামি কৰাৰ যি এটা মানে প্ৰকৃতি তাৰ পৰা আমি 100% মুক্তি বিচাৰিছো আৰু সেই উদ্দেশ্যেৰে কাৱৈমাৰী খেলপথাৰৰ সাইডত থকা কমিউনিটি হলখন হিয়তে যে পাৰ্টি অফিচ হিচাপে ব্যৱহাৰ কৰি আছে এইখন পাৰ্টি অফিচ নহয় বুলি বা পাৰ্টি অফিচ হিচাপে ব্যৱহাৰ কৰিব নোৱাৰে বুলি প্ৰশাসন আহি ইয়াৰ কি আছে আমাক প্ৰশাসনে ভালকে জনাব লাগে আৰু ইয়াৰ সঠিক আৰু উচিত তদন্তক্ৰমে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে কমিউনিটি হল এখন কেনেকৈ পাৰ্টি অফিচ হিচাপে ব্যৱহাৰ কৰিব পাৰে হে আমি জানিব বিচাৰো হয় আন্দোলন চলি থাকিব যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7090173330 অথবা 7099017990 নম্বৰত